ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত নামভৰ্তি কৰোঁতে সাৱধান হওক অভিভাৱকসকল। ৰাজগড়স্থিত পটেঞ্চিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন LLP নামৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৰম প্ৰবঞ্চনা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দাসুদী নিবাসী বিষ্ণুৰাম দাস আৰু দীপিকা দাসৰ একমাত্ৰ পুত্ৰ বিবুদ্যতি দাস নামৰ ছাত্ৰজনক গুৱাহাটী মহানগৰীৰ ৰাজগড়স্থিত পটেঞ্চিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন LLP নামৰ নিটৰ প্ৰশিক্ষণ কেন্দ্ৰটোৱে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বিবুদ্যতি দাস নামৰ এই ছাত্ৰজনে পটেঞ্চিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন LLP নামৰ নিটৰ প্ৰশিক্ষণ কেন্দ্ৰটোত মে' মাহৰ 12 তাৰিখে সম্পূৰ্ণ 85,000 টকা প্ৰদান কৰিছিল আৰু যোৱা 6 মে'ত 5,000 টকা আগধন হিচাপে সৰ্বমুঠ 90,000 টকা জমা কৰিছিল। কিন্তু এই ছাত্ৰজনে কেৱল মাত্ৰ এদিন পাঠ্য গ্ৰহণ কৰিয়েই শাৰীৰিক অসুস্থতাৰ ফলত নিজ গৃহলৈ উভতি আহিবলগীয়া হয়। ফলত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দাসুদী গাঁও নিবাসী বিষ্ণুৰাম দাসে লিখিতভাৱে শিক্ষা প্ৰতিষ্ঠানটোৰ পৰামৰ্শ অনুসৰি টকাখিনি ঘূৰাই দিয়াৰ বাবে আবেদন জনাইছিল যদিও বিভাগীয় কৰ্তৃপক্ষই দাসক জুলাই মাহত ধনখিনি ঘূৰাই দিয়াৰ কথা আছিল যদিও উক্ত দিনা বিভাগীয় লোক উপস্থিত নথকাৰ দোহাই দি বিভাগটোৰ কৰ্মচাৰী এজনে পিছত আঁকিবলৈ কোৱাত পিছত পইচাখিনি আজিলৈকে ঘূৰাই নিদিলে। শ্ৰী বিষ্ণুৰাম দাস, মোৰ ল'ৰা বিবুদ্যতি দাসক গুৱাহাটীৰ পটেঞ্চিয়েল শিক্ষানুষ্ঠানত নিটৰ কাৰণে মই এডমিশ্যন দিছিলোঁ আৰু এডমিশ্যনত তেখেতসকলক ক'লে যে একেলগে যদি পইচাটো উঠাই দিয়ে 90,000 টকা হয় এটা কিস্তিত, তেতিয়া মই 90,000 টকা এটা কিস্তিতে দি পেলাই তাতে ভৰ্তি কৰাই দিওঁ। কিন্তু দুখৰ বিষয়ে ল'ৰাটোৰ এডমিশ্যন হোৱাৰ পিছতে এটা অসুখ হ'ল। তেওঁ একদিন ক্লাছত গৈছিল, সিদিনাখনৰ পৰা তেওঁ আৰু ক্লাছত যাব নোৱাৰিলে। তেওঁৰ অসুখৰ কাৰণে মই লৈ আহিব লগা হ'ল ঘৰলৈ। তাৰপিছত সি আৰু তাত যাব নোৱাৰে, তাৰমানে অসুখটো তাৰমানে তাৰ ৰাতি হয়, অকলে থাকিলে অসুবিধা হয় বুলি আমি তাক যাব নিদিলোঁ। তাৰপিছত মই সেই ৰাজগড়ত যিটো তেওঁলোকৰ ব্ৰাঞ্চ আছে পইচা লোৱা, য'ত মই পইচাটো দিছিলোঁ, তাত মই কথাখিনি ক'লোঁ। কোৱাৰ পিছত তেখেতসকলে ক'লাক যে পইচাটো আপুনি পাব, কিন্তু এখন দৰখাস্ত দিব লাগিব। সেই মৰ্মে মই উভতি আহি 4 দিন পিছত মই এখন দৰখাস্ত দিওঁ। এই দৰখাস্তখন এই দৰখাস্তখন মই দিয়াৰ পিছত তেওঁলোকে ক'লে যে পইচাটো আজি নাপাব, কিন্তু জুলাই মাহত আপোনালোকে পইচাটো পাব। এনেকৈ তেওঁলোকৰ পৰা এটা আশ্বাস পোৱা গ'ল। তাৰপিছত জুলাই মাহত গ'লোঁ। জুলাই মাহত যোৱাৰ পিছত তেওঁলোকে ক'লাক যে যিজনে আমাৰ পইচাটো ডিল কৰে, পইচাটো দিয়ে, সেই মানুহজন নাই, বাহিৰত আছে, গতিকে আপোনালোক কেইদিনৰ পিছত খবৰ কৰক। তাৰ কেইদিনৰ পিছত গ'লোঁ। যোৱাৰ পিছত ক'লে যে পইচাটো আপোনালোকে আৰু নাপাব, এনেকৈ ক'লে। কি কাৰণত ক'লে পিছত বুজি নাপালোঁ। তাৰপিছত মই নেক্সট আকৌ এই যোৱা শুক্ৰবাৰে আকৌ গ'লোঁ। যোৱাৰ পিছত মোক ক'লাক যে পইচাটো আপোনাৰ পায় নে নাপায় মই নাজানো, মই আমাৰ এই মালিক যিটো তাৰ মানে পটেঞ্চিয়েলৰ মালিক, সেই মালিকক সোধ-পোছ কৰি আপোনাক মই মঙলবাৰে জনাম কথাখিনি। ফোন নাম্বাৰ ল'লে মোৰ। ফোন নাম্বাৰ লৈ এই মঙলবাৰে মোক জনালাক যে পইচাটো আপোনাৰ নাপায়। তাৰপিছত পইচাটো নাপোৱাৰ কাৰণে মই বহুত কাকতি মিনতি কৰিলোঁ, কিন্তু তেওঁলোকে মোক পইচাটো দিবলৈ কাৰণ কৈছে যে আমাৰ পইচাটো আৰু দিয়াৰ পিছত আৰু নাপায় কোনেও। মই ক'লোতো বেলেগ শিক্ষানুষ্ঠান আৰু আছে নিটৰ, গোটেইবিলাকে পইচা দিয়ে, আপোনালোকক বাদে। এইটো আমি নিদিওঁ, আমি বেলেগৰ কথা নাজানো। তেতিয়া মই ক'লো যে ইণ্ডিয়ান ল মতে কলেজ ফিজ যদি কোনোবা এজন ল'ৰা বা ছোৱালীয়ে দিয়ে, তেওঁ যদি কিবা কাৰণত স্কুলত নাযায় বা ক্লাছ নকৰে, তেতিয়া সেই ল মতে পইচাখিনি ঘূৰাই পায়। সেনেকেও ক'লো। কোৱাৰ পিছত কৈছে সেইটো আমি নাজানো, আমাৰ নিয়ম আৰু বেলেগ। বোলো আপোনালোকৰ খান বেলেগ নেকি? গুৱাহাটীৰ গোটেইকেইখন শিক্ষানুষ্ঠানে পইচাটো উভতাই দিয়ে যদি ল'ৰাই ক্লাছ নকৰে বা যদি নপঢ়ে দিয়ে, কিন্তু আপোনালোকৰ এইটো নিজা নিয়ম। এনেকৈ ক'লো। কোৱাৰ পিছত তেওঁলোকে মুঠৰ পইচাটো নাপায় বুলি ক'লে। নাপাৱাৰ কাৰণে মই মিডিয়াৰ সহায় লৈছোঁ। মই পইচাটো পালে ভাল হয়, কাৰণ মইতো ইমান ধনী মানুহ নহয় যে মই ইমান 90,000 টকা মই বহুত ধৰক সেই মই ধাৰ কৰিও নিছোঁ। মই পইচাটো নি পেলাই তেওঁলোকক দিলোঁ, কিন্তু এতিয়ালৈকে মই পইচাখিনি পোৱা নাই। আৰু মই এতিয়া এটা আশা কৰিছোঁ, এই মিডিয়াৰ জৰিয়তে মই এটা বস্তুটো জনাব লগা হৈছে। কাৰণ তেওঁলোকৰ এতিয়া এনেকুৱা হৈছে যে ডকাই ধদ্ৰিক, পইচাটো ল'লে কিন্তু পইচাটোৰ একো নাই, কিন্তু পইচাটো নিদিয়ে। এইটো মই একো বুজি পোৱা নাই কথাখিনি। এতিয়া ব্যৱস্থা মই এতিয়া মিডিয়াত জনালোঁ। এতিয়া মই আৰু নলবাৰী কোৰ্টত এটা কেছ ৰুজু কৰিম বুলি ভাবিছোঁ পটেঞ্চিয়েলৰ স্বত্বাধিকাৰীৰ এগেইনষ্টে। স্বত্বাধিকাৰীৰ মই নাম ঠিক নাজানো,
বস্তুটো কিন্তু পটেনচিয়েলৰ সত্তাধাৰীক নিশ্চয় আছে আৰু মোৰ পইচা দিয়া ৰিচিপ্ট সব আছে মই দৰখাস্ত দিয়া সববিলাক মই কৰিছোঁ এতিয়া এটা কেছ এটা ৰুজু কৰিম বুলি মই ভাবিছোঁ নলবাৰী কোৰ্টত এতিয়া মই পটেনচিয়েলৰ সত্তাধিকাৰীক এটাই মই বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতসকলে মোৰ এই টকাখিনি ঘূৰাই দিলে মই বহুত মানে ভাল হ'ব আৰু যদি ঘূৰাই নিদিয়ে আৰুতো মই বিভিন্ন ব্যৱস্থা হাতত মানে ল'ব লাগিব কাৰণ মই কোনো কাৰণতে মই পইচাখিনি এনে 90,000 টকা মই দিব নোৱাৰোঁ ব্যুৰ' ৰিপৰ্ট, N24 আসাম।